ৰেচন কাৰ্ডৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকৰ এইবাৰ ৰেচন কাৰ্ডটো বন্ধ হৈ যাব পাৰে। তাৰ কাৰণে কিন্তু আজি ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া EKYC চেক কৰিব লাগিব যে আপোনালোকৰ ৰেচন কাৰ্ডৰ EKYC ভেৰিফাই আছেনে নাই, বা আপোনালোকৰ ৰেচন কাৰ্ডৰ EKYC কেনেকৈ ভেৰিফাই কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে আজিয়ে আপোনাৰ ৰেচন কাৰ্ডৰ EKYC চেক কৰিব লাগিব। যদি আপোনালোকৰ EKYC ভেৰিফাই নাই তেনেহ'লে কিন্তু আপোনাৰ ৰেচন কাৰ্ডটো বন্ধ হৈ যাব। সেইকাৰণে কেনেকুৱাকৈ আপোনালোকে ৰেচন কাৰ্ডৰ আপোনাৰ ফেমিলি মেম্বাৰৰ EKYC চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। নতুন নতুন ভিডিঅ' পাবলৈ হ'লে যিসকলৰ ৰেচন কাৰ্ড আছে আপোনালোকে আজিয়ে ৰেচন কাৰ্ডৰ আপোনাৰ ফেমিলি মেম্বাৰৰ EKYCবোৰ চেক কৰক। কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ EKYC চেক কৰিবলৈ হ'লে আপোনালোকে এতিয়া এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আহি যাব একচেপ্ট অল। এতিয়া আপোনালোকে একচেপ্ট অলত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত আহি যাব ষ্টেট নাম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত চাব লাগিব যে ইয়াত আপোনালোকৰ ষ্টেট নাম কোনটো হয়। ইয়াত চাব এই ফলত 2 নম্বৰ চাব দিয়া আছে আছাম। এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত আহি যাব ৰিডাইৰেক্ট অ'কে। এতিয়া আপোনালোকে অ'কেত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া থাকিব কেপচা। এতিয়া আপোনাৰ তাত যিটো নম্বৰ বা যিটো ইয়াত কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো পঢ়াই দিব। কেপচাটো পঢ়াই দি আপোনালোকে এতিয়া ভেৰিফাইত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। এতিয়া কিন্তু ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণকৈ ইয়াত বহাব লাগিব। এতিয়া ফাৰ্ষ্ট চাব ইয়াত কিন্তু অলৰেডি ষ্টেট নাম ছিলেক্ট কৰা থাকিব। তাৰপিছত ইয়াত চাব এই ফলত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। ইয়াত কিন্তু যিটো আপোনালোকৰ ফুল এড্ৰেছটো আছে আপোনালোকে ইয়াত আপোনাৰ ফুল ডিটেইলছটো ইয়াত ভালকৈ বহাই দিব লাগিব। সেইকাৰণে আপোনালোকে ইয়াত ভালকৈ চাই ল'ব, তাৰপিছত বহাই দিব। ইয়াত অলৰেডি ষ্টেট নাম ছিলেক্ট কৰা আছে আৰু এইফালে চাব দি আছে ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ FCSৰ নাম আহি যাব। আপোনালোকে ইয়াত ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্ট কৰিব। ইয়াত আহি যাব আপোনাৰ চাব ডিভিজন নাম আছে ছিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত আহি যাব আপোনালোকৰ ৰেচনৰ দোকানৰ নাম, বা আপোনালোকে যিটো ৰেচনৰ দোকানৰ পৰা আপোনালোকে প্ৰতি মাহে ৰেচন লয়, ইয়াত কিন্তু নাম আৰু ইয়াত ৰেচনৰ কোড নম্বৰটো আহি যাব। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে আপোনালোকৰ ৰেচনৰ দোকানীৰ নাম কোনটো হয়। আপোনালোকে ইয়াত চাইলে ইয়াত যিটো আপোনাৰ ৰেচনৰ দোকানৰ নাম হয় আপোনালোকে ইয়াত সম্পূৰ্ণকৈ ইয়াত চাই ল'ব। ইয়াত যিটো আপোনাৰ ৰেচনৰ দোকানৰ নাম হয় এতিয়া আপোনালোকে এইটো নামৰ ওপৰত ক্লিক কৰিব, বা আপোনালোকে ইয়াত আপোনাৰ ৰেচনৰ দোকানৰ নামটো ইয়াত চাই লৈ ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব ইয়াত কিন্তু আপোনাৰ ডিষ্ট্ৰিক্টৰ সকলো দোকানৰ নাম ইয়াত আহি যাব। ৰেচনৰ দোকানৰ আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ দোকানৰ নাম হয় ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব স্কিমৰ নাম। এতিয়া আপোনালোকে ইয়াত চাব দিয়া থাকিব ছিলেক্ট অল। আপোনালোকে ইয়াৰ পৰা ছিলেক্ট অলত টিক মাৰ্ক দি দিব। ইয়াত চাব আপোনালোকে ইয়াত টিক মাৰ্ক দি দিব। তাৰপিছত এইফালতো অপশ্যন আহি যাব, আপোনালোকে ইয়াত ছিলেক্টত ক্লিক কৰিব।
ইয়াৰ চেলত ক্লিক কৰিব ইয়াতো এটা অপশ্যন ওপেন হৈ যাব ভেৰিফাই এপ্ৰুভ এণ্ড ডিলেট এণ্ড ইয়েছ এণ্ড আপোনালোকে ইয়াৰ চাব দি আছে চিলেক্ট অল আপোনালোকে ইয়াত সকলো চিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব চৰ্টিং আপোনালোকে ইয়াত কিন্তু বহুতো অপশ্যন দিয়া থাকিব এনেকুৱাকৈ আপোনালোকে ইয়াত চাব দি আছে অল আপোনালোকে ইয়াৰ পৰা অল অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে এতিয়া চিলেক্টত ক্লিক কৰিব এতিয়া ইয়াত কিন্তু দুটা অপশ্যন ওপেন হৈ যাব ইয়াত চাব এতিয়া আপোনালোকে ইয়াৰ পৰা ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া থাকিব ৰেচন কাৰ্ড উইথ মেম্বাৰ উইথ এতিয়া আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব ৰেচন কাৰ্ড উইথ মেম্বাৰ উইথ তাৰপিছত এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব ইয়াৰ পৰা আপোনালোকে 1 নম্বৰটো চিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত চিলেক্টত ক্লিক কৰিব ইয়াত এটা অপশ্যন ওপেন হৈ যাব আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব ইয়াত চাব ইয়াত আহি যাব এপিএছ উইথ আৰচি মেম্বাৰ ডিটেইলছ আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব আপোনালোকে ইয়াত সকলো বস্তু চাই ভালকৈ আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি লৈ ল'ব সকলো চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকে অলপমান ওপৰত আহি যাব ওপৰত অহাৰ পিছত ইয়াত চাব দিয়া আছে ভিউ ডিটেইলছ এতিয়া আপোনালোকে ভিউ ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব ইয়াত চাব দিয়া আছে ভিউ ৰিপৰ্ট এতিয়া আপোনালোকে ইয়াত সকলো চিলেক্ট কৰি আপোনালোকে এতিয়া ভিউ ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত অলপমান লোডিং ল'ব আপোনালোকে অলপমান ৱেইট কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ ৰেচনৰ দোকানৰ যিমান কেইটা ৰেচন কাৰ্ড আছে ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত চাব লাগিব ইয়াত আপোনালোকৰ নাম আৰু যিটো আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ আছে ইয়াত আপোনালোকে সকলো বস্তু চাব লাগিব যে ইয়াত আপোনালোকৰ নাম কোনটো হয় ইয়াত A+ ফাৰ্ষ্ট দিয়া থাকিব আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰ আৰু ইয়াত আপোনালোকৰ ৰেচন কাৰ্ডৰ ডিটেইলছ সম্পূৰ্ণ দিয়া থাকিব আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ যিমান কেইজন সদস্যৰ নাম আছে ইয়াত কিন্তু সকলো আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত লিষ্টটো চেক কৰিব লাগিব আৰু আপোনালোকে ইয়াত চাব লাগিব যে আপোনালোকৰ ইয়াত কিবা প্ৰব্লেম আছে নেকি ইয়াত চাব ইয়াত কিন্তু বহুতৰে ৰেড কালাৰ হৈ আছে যিসকলৰ ৰেড কালাৰ হৈ আছে এতিয়া কিন্তু সেইসকলৰ EKYC ভেৰিফাই কৰা নাই যদি সেইসকলে EKYC ভেৰিফাই নকৰে বা যদি EKYC নকৰে তেনেহ'লে কিন্তু সেইসকলৰ ৰেচন কাৰ্ডটো বন্ধ হৈ যাব বহুতো মানুহৰ কিন্তু EKYC কৰা নাই সেইকাৰণে কিন্তু এইবাৰ বহুতে মানুহৰ ৰেচন কাৰ্ড বন্ধ হৈ যাব সেইকাৰণে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু আপোনালোকে নাজানে যে আপোনাৰ ফেমিলিৰ কাৰ নাম EKYC ভেৰিফাই আছে নাই আপোনালোকে অতি সোনকালে ৰেচন কাৰ্ডৰ লিষ্টটো চেক কৰক আৰু যদি আপোনাৰ ফেমিলিৰ কাৰোবাৰ EKYC ভেৰিফাই কৰা নাই তেনেহ'লে আপোনালোকে আপোনাৰ ৰেচন দোকানত যাই EKYCটো ভেৰিফাই কৰক